এসময়ত মায়ং বুলি ক'লে মানুহৰ বুকু কঁপি উঠিছিল। মায়ং মানে ক'লা যাদুৰ দেশ। সেই ধাৰণা মানুহৰ সলনি হৈছেনে? কি হয় প্ৰকৃততে মায়ঙত? চাওঁ আহক। এগৰাকী মৃতপাই কিশোৰীক জৰা ফুকা কৰিছে এজন বেজে। তাৰ পিছত চাওঁ একাংশৰ তন্ত্ৰ মন্ত্ৰৰ সাধনা। হাঙিত কঢ়িয়াই অনা এগৰাকী যুৱতীক দেখি উচপ খাই উঠিছে এজন যুৱক। পুনৰ চাওক তন্ত্ৰ মন্ত্ৰৰে জীয়াই তোলা হৈছে কিশোৰীগৰাকীক। হতবাক সকলো। মায়ঙৰ বেজ শনি শৰ্মাৰ বিখ্যাত এই নাটকখন শুকুৰবাৰে মঞ্চস্থ কৰা হয় ৰবীন্দ্ৰ ভৱনত। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নাট্যকৰ্মী বলুৰাম দাসৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চস্থ কৰা হয় মায়ঙৰ বেজ। যাদুৰ দেশ মায়ং সম্বন্ধে বহু লোকৰ ভুল ধাৰণা আছে। মায়ঙৰ যাদুক বহুতে কলা যাদু বা কুমন্ত্ৰ বুলিয়েই ভাবে, কিন্তু ইয়াৰ অন্তৰালত থকা বাস্তৱ আৰু মানুহৰ দুখ সুখ সাধনা সুন্দৰ ৰূপত তুলি ধৰা হয় নাটকখনত। উল্লেখ্য যে NSDৰ স্নাতক তথা মহানগৰীৰ উজান বজাৰৰ যুৱক বলুৰাম দাসে দিল্লীৰ এক নাট্যগোষ্ঠীৰ লগতে বলিউডৰ কেইখনমান ছবি আৰু ধাৰাবাহিকতো অভিনয় কৰিছে। মায়া শব্দটোৰ লগত বহুত বস্তু জড়িত হৈ আছে। মায়া, মুক্তি আৰু যাদু এইবোৰ বস্তুক লৈ তেতিয়া আমি কিবা এটা ছাবজেক্টত কাম কৰিব যাওঁ বিৰাট ৰিস্কি হৈ যায়। কাৰণ কি হয়, মায়ঙক লৈ এটা ভুল কনচেপ্ট আছে চবৰ মায়ঙত। তাতে যাদু চলে, কালা যাদু চলে, কিবা কিবি। মই সেইবিলাক বস্তুক দেখুৱাব খোজা নাই, মই তাৰে পজিটিভিটিটোক দেখুৱাব বিচাৰোঁ। ব্যুৰো ৰিপৰ্ট, DY365। আপুনি ভোজন বিলাসী নেকি? পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰতি